কপিলী নদীৰ ভয়ংকৰ বান আৰু গৰাখহনীয়াৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে ৰহাৰ চাপৰ মুখৰ এটা বিস্তীৰ্ণ অঞ্চল আৰু কপিলী নদীৰ প্ৰথমটো বানতেই ৰহাৰ চাপৰ মুখৰ মাৰৱাৰী পট্টিত ভয়াবহ খহনীয়াৰ সৃষ্টি হৈছিল আৰু আনকি ভয়ানক খহনীয়াৰ কবলত পৰি ইয়াৰ মথাউৰিটো প্ৰায় চিগা অৱস্থা প্ৰাপ্ত হৈছিল আৰু ৰাইজৰ মাজত সৃষ্টি হৈছিল আতংকৰ সমগ্ৰ ঘটনা সন্দৰ্ভত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে তৎপৰ হৈ পৰে জলসম্পদ বিভাগ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত নগাঁও জলসম্পদ বিভাগে ক্ষিপ্ৰতাৰে খহনীয়া ৰোধৰ ব্যৱস্থা কৰে আৰু জিঅ' বেগৰ দ্বাৰা খহনীয়া ৰোধৰ লগতে মথাউৰিটো ৰক্ষা কৰাৰ চেষ্টা চলাইছে এই ক্ষেত্ৰত ক্ষোভত জ্বলি থকা স্থানীয় ৰাইজে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰিছে আমি এইটো যিটো বিপদৰ পৰা বাচিছোঁ মন্ত্ৰী পীযুষ হাজৰিকাই আমাক বহুত ডাঙৰ বিপদৰ পৰা বচাইছে এই মাথাউৰিটো ভাগিলে যে কিমান আহানগুৰি ৰহা বাৰাপিজিয়া এখন গোটেইখন ঢলিয়াই লৈ গুচি যাব সেই গতিকে এইখিনি যে কৰি দিলে মন্ত্ৰী পীযুষ হাজৰিকাই তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ আৰু যেন আপুনি আৰু ডাঙৰকৈ মাথাউৰিটো যেন আমাক ভালকৈ কটকটীয়া কৰি দিয়ে এইটো বনাই দিয়াৰ কাৰণে পীযুষ হাজৰিকা মন্ত্ৰীয়ে আমি তেখেতক বহুত ধন্যবাদ দিছোঁ আৰু এনেকৈ কৰি পেলাই আমাক ৰাস্তাটো সম্পূৰ্ণ কৰি পেলাই বনাই কৰি দিলে আমাৰ এই অঞ্চলৰ মানুহখিনি ৰক্ষা পৰে তেখেতক আমি বহুত অশেষ ধন্যবাদ দিছোঁ।